নমস্কাৰ সুপ্ৰভাত আপুনি চাই আছে নিউজ 18 অসম নৰ্থ ইষ্ট এয়া গুড মৰ্নিং 18 মই জয়ন্ত মাধৱ গোস্বামী আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন প্ৰথমবাৰলৈ দিছপুৰৰ বাহিৰত অনুষ্ঠিত হ'ব বাজেট অধিৱেশন কোকৰাঝাৰত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন আজি অধিৱেশনৰ প্ৰথমটো দিন পুৱাই কোকৰাঝাৰলৈ ৰাওনা হৈছে শাসক বিৰোধী বিধায়কসকল 5খনকৈ বাছেৰে কোকৰাঝাৰলৈ ৰাওনা মন্ত্ৰী বিধায়কৰ দল অৱশ্যে মন্ত্ৰী বিধায়কৰ লগত যোৱা নাই মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজিৰে পৰা অসম বিধানসভাৰ বাজেট অধিৱেশন কিন্তু দিছপুৰত নহয় কোকৰাঝাৰত হ'ব বাজেট অধিৱেশন আৰু এয়া হৈছে প্ৰথমবাৰলৈ দিছপুৰৰ বাহিৰত অনুষ্ঠিত হ'ব বাজেট অধিৱেশন কোকৰাঝাৰত বাজেট অধিৱেশনক লৈ ব্যাপক প্ৰস্তুতি এই আমি পৰিৱেশ দেখুৱাইছো কিছু দৃশ্য দেখুৱাইছো বাছত উঠি 126 গৰাকীকৈ বিধায়ক ৰাওনা হৈছে কোকৰাঝাৰ অভিমুখে 5খনকৈ বিলাসী বাছত 126 গৰাকী বিধায়ক তথা মন্ত্ৰী ৰাওনা কোকৰাঝাৰলৈ অৱশ্যে মুখ্যমন্ত্ৰী বিধায়কসকলৰ সৈতে যোৱা নাই পুৱাই কোকৰাঝাৰলৈ ৰাওনা হৈছে শাসক বিৰোধী বিধায়কসকল এই 5খনকৈ বাছেৰে কোকৰাঝাৰ অভিমুখে ৰাওনা হৈছে মন্ত্ৰী বিধায়কসকল ইফালে বিটিএডিত পৰিষদীয় বিধানসভা অনুষ্ঠিত কৰাক লৈ উৎফুল্লিত বিধায়ক অখিল গগৈ কিন্তু বিটিআৰৰ ষষ্ঠ অনুসূচীৰ অধীনৰ এলেকাৰ স্থায়ী সমাধানৰ দাবী উত্থাপন কৰিলে অখিল গগৈ লগতে জেলত থকা এনডিএফবি লিডাৰ তথা কেডাৰ সকলকো মুক্তিৰ দাবী জনালে বিধায়কজনে বিটিএডিক লৈ কেন্দ্ৰ চৰকাৰৰ পৰা টকা অহাৰ ব্যৱস্থা কৰিব লাগে কাৰণ ৰাজ্য চৰকাৰৰ জৰিয়তে টকা অহাৰ বাবে বহুত অসুবিধা হৈছে ইফালে বিটিআৰৰ শান্তিৰ বাবে কেৱল মুখ্যমন্ত্ৰীক ক্ৰেডিট দিলে নহব বুলি আজি প্ৰতিক্ৰিয়া প্ৰকাশ কৰিলে অখিল গগৈ এটো খুব সুখৰ খবৰ বিটিএডি এলেকাত কোকৰাঝাৰত আজি আমাৰ অসম বিধানসভা হ'ব আমি সকলো উৎফুল্লিত আমি সকলো সুখী যে আমি বিটিএডি এলেকাত আজি কোকৰাঝাৰত গৈ আমি একেলগতে সকলোৱে বিধানসভা অনুষ্ঠিত কৰিম এটা অনুৰোধ কৰি যাব খুজিছো যদি হসাকে বিটিএডি সমস্যাৰ স্থায়ী সমাধান লাগে যদি হসাকে ষষ্ঠ অনুসূচীৰ অধীনৰ আমাৰ কাৰ্বি আংলং স্বায়ত্তশাসিত পৰিষদ আমাৰ ডিমা হাছাও স্বায়ত্তশাসিত পৰিষদ আৰু বিটিএডি এলেকা বা বিটিআৰ এলেকাৰ যদি সমস্যাৰ স্থায়ী সমাধান লাগে তেতিয়াহ'লে অসমক মানে আমি ফেডাৰেল ভিত্তিত পুনৰ্গঠন কৰিব লাগিব এইটোৱে একমাত্ৰ সমাধান 1967ত এইটো কৰিবলৈ লৈছিলে যদি এইটো হ'লহেঁতেন তেতিয়াহ'লে আমাৰ মেঘালয় আমাৰ পৰা আঁতৰি নগ'লহেঁতেন অৰুণাচলো আঁতৰি নগ'লহেঁতেন সেইকাৰণে মই আজিৰ দিনটোত দাবী উত্থাপন কৰোঁ যে হসাকে যদি ষষ্ঠ অনুসূচীৰ জনজাতিসকলৰ সমস্যাৰ সমাধান কৰিব লাগে তেতিয়াহ'লে অতি সোনকালে এতিয়াও জেলত থকা এনডিএফবিৰ লিডাৰসকলক আৰু কেডাৰসকলক মুক্তি দিয়ক নাম্বাৰ 1 বিটিএডিৰ কাৰণে যি ডাইৰেক্টলি পইচা অহাৰ যিটো ব্যৱস্থা চেণ্ট্ৰেলৰ পৰা সেই ব্যৱস্থা গ্ৰহণ কৰক ৰাজ্য চৰকাৰৰ জৰিয়তে পইচা অহাৰ কাৰণে আমাৰ বিটিএডিৰ বহুত অসুবিধা হৈ আছে গতিকে এইটো বাদ দিয়ক আৰু 3 নম্বৰ বিটিআৰ চুক্তি আৰু ডিমা হাছাওত যিবিলাক চুক্তি হৈছে সেই আটাইবিলাক চুক্তি 100% কাৰ্যকৰীকৰণ কৰিবৰ কাৰণে মই দাবী উত্থাপন কৰিলোঁ যাতে সঁচাকৈ কাৰ্বিসকলৰ বড়োসকলৰ আৰু ডিমাছাসকলৰ সমস্যাৰ প্ৰকৃত সমাধান আহিব পাৰে আৰু অসমৰ ভিতৰতে এই জনজাতিসকল থাকি ফেডাৰেল ভিত্তিত তেওঁলোকক স্বতন্ত্ৰতা প্ৰদান কৰি আমি সকলোৱে অসমীয়া হিচাপে পৰিচয় দিব পাৰিম সেইটো হিমন্ত বিশ্ব শৰ্মাৰ কাৰণে বিটিএডিত হেৰি অহা নাই এইটো এটা যুগৰ এটা নিৰ্দিষ্ট পৰ্যায়ত ৰৈছেহি কিন্তু তাৰপিছত আকৌ আন্দোলন হ'ব যদিহে আমি তেওঁলোকক অধিক স্বতন্ত্ৰতা নিদিওঁ ফেডাৰেল ভিত্তিত অসম পুনৰ্গঠন কৰিব লাগিব বস্তুটো বুজি পাব লাগিব অসমীয়াৰ উগ্ৰ জাতীয়তাবাদটো এৰিব লাগিব ফেডাৰেল ভিত্তিত অসমক পুনৰ্গঠন কৰি কাৰ্বিসকলক অধিক স্বতন্ত্ৰতা ডিমাছাসকলক অধিক স্বতন্ত্ৰতা আৰু বড়োসকলক স্বতন্ত্ৰতা প্ৰদান কৰিব লাগিব তেতিয়া অসমৰ সমস্যাৰ সমাধান হ'ব আৰু 5খনকৈ বাছত ৰাওনা হৈছে বিধায়ক আৰু মন্ত্ৰীসকল 126 গৰাকী মন্ত্ৰী আৰু বিধায়ক 126 গৰাকী বিধায়ক তথা মন্ত্ৰীৰ কোকৰাঝাৰ যাত্ৰাৰ এই পৰিৱেশ এনেদৰে পুৱাৰে এক উখল-মাখল পৰিৱেশে বিৰাজ কৰা পৰিলক্ষিত হ'ল আমাৰ সতীৰ্থ সাংবাদিক হীৰকজ্যোতি মালাকৰৰ এক প্ৰতিবেদন আগবঢ়াইছো প্ৰথমবাৰবে এই স্বাধীনতা পিছত চাব যায় প্ৰথমবাৰবে এই কোকৰাঝাৰত বাজেট অধিৱেশনৰ প্ৰথম দুদিন আৰম্ভ কৰা দেখিবলৈ পোৱা গৈছে এই মুহূৰ্তত দেখিছে আপুনি যিসকল মন্ত্ৰী আৰু বিধায়কসকল আহি ইয়াত উপস্থিত হোৱা দেখিবলৈ পোৱা গৈছে বাইদেউ এটা সময় অশান্ত জৰ্জৰ বড়োলেণ্ড বুলি ক'ব লাগিব কিন্তু আজি তাতে বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথম দুদিন অনুষ্ঠিত হ'ব আপোনালোকে বাছেৰে গৈছে গতিকে কি ক'ব বিচাৰিব আসলতে এটা
চিম্বলিকভাৱে গোটেইখিনি চিম্বলিকেলি এটা ঐতিহাসিক যাত্ৰা। এই যাত্ৰা দিছপুৰৰ পৰা আজি কোকৰাঝাৰলৈ আজি গোটেই তাতে গৱৰ্ণৰ অধিৱেশন হেৰি হ'ব, গৱৰ্ণৰ ভাষণ তাত হ'ব। গোটেইখিনি এটা আচলতে এটা ভাল এটা শুভ বাৰ্তা কৰি আছে গণতন্ত্ৰৰ বাবে, এটা গণতন্ত্ৰ শক্তিশালী কৰাৰ যি মানে বাৰ্তা সেই এই যাত্ৰাই সূচাইছে। মই প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়া, মুখ্যমন্ত্ৰী ডাঙৰীয়া, স্পীকাৰ ডাঙৰীয়াক বিশেষকৈ তেওঁলোকৰ যি এই মানে তেওঁলোকৰ প্ৰচেষ্টা তাক ধন্যবাদ জনাম আৰু আশা কৰিছোঁ যে ই ৰাষ্ট্ৰলৈকে এটা শুভবাৰ্তা কৰি আনিব। আজি আমি বাছেৰে যাত্ৰা কৰিছোঁ। মাননীয় মুখ্যমন্ত্ৰী সহ 126জন যি মন্ত্ৰী বিধায়ক আছে একেলগে আজি বাছেৰে আমি যাত্ৰা কৰিছোঁ। বৰ ভাল লাগিছে, আনন্দদায়ক। গতিকে কোকৰাঝাৰত বিশেষভাৱে এনেধৰণে এই অধিৱেশনখন অনুষ্ঠিত কৰাৰ কাৰণে মই অধ্যক্ষক ধন্যবাদ জনাইছোঁ। বিশেষকৈ এটা গুৰুত্বপূৰ্ণ কথা হ'ল কি, আজি মহামান্য ৰাজ্যপালে ভাষণ দিয়াৰ উপৰিও 6 শিডিউলৰ ওপৰত স্পীকাৰ্ছ ইনিচিয়েটিভত এটা ডিছকাশ্যন হ'ব। গতিকে নিশ্চয় কোকৰাঝাৰৰ পৰাই আমাৰ 6 শিডিউল জনসাধাৰণলৈ বিধায়কসকলে যিহেতু তাত এটা আলোচনা হ'ব, সেই আলোচনাত যিহেতু সকলোৱে অংশগ্ৰহণ কৰিব, গতিকে এটা মেছেজ যাব। গতিকে ভাল হৈছে। ভাল প্ৰথমবাৰৰ বাবে বাহিৰত যিহেতু কোকৰাঝাৰত অসম বিধানসভাৰ প্ৰথমটো দিন অনুষ্ঠিত 2025 বৰ্ষৰ বাজেট অধিৱেশন ঐতিহাসিকভাৱে স্বাধীনতাৰ পিছত প্ৰথমবাৰৰ বাবে কোকৰাঝাৰ BTR সচিবালয়ত অনুষ্ঠিত হ'ব। আৰু এইটো এটা খুব সুন্দৰ বাৰ্তা যে মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াস নীতিৰে কাম কৰিছে। আপোনালোকে জানে যে বড়োলেণ্ডৰ ৰাজ্যৰ এটা বহুত ডাঙৰ এটা দুখৰ কথা আছিল যে ডিভাইড আছাম 50-50 লৈকে তেওঁলোকে ক'ব পৰা হৈছিল। আৰু এই বাৰ্তাটোৱে ক'ব যে আমি অসমীয়া, আমি অসমৰ। আৰু ইতিমধ্যে মুখ্যমন্ত্ৰী ডাঙৰীয়া সমগ্ৰ অসমক একত্ৰিত কৰিবৰ কাৰণে উজনি অসমৰ ডিব্ৰুগড়ত ইতিমধ্যে মুখ্যমন্ত্ৰী সচিবালয়ে মুকলি কৰিছে। BTRত আমি বাজেট সেশন আৰম্ভ কৰিম। অনাগত দিনবিলাকত বৰাকতো কাৰ্যসূচী হ'ব। মই ভাবোঁ এয়া খুব সুন্দৰ বাৰ্তা আৰু অসমৰ সকলো জাতি জনগোষ্ঠী, ভাষা ধৰ্মৰ ৰাইজৰ ওচৰত এইখন চৰকাৰ সমৰ্পিত মনোভাৱেৰে যাবলৈ চেষ্টা কৰিছে, তাৰে এটা উত্তম নিদৰ্শন এইটো। এক সুন্দৰ বাৰ্তা তেওঁ কৈছে। আপুনি কি ক'ব বিচাৰিব? সঁচাকৈ নতুন, মই যিহেতু বিধানসভা আপোনাৰ প্ৰথম বিধানসভা অধিৱেশন, গতিকে আজি সঁচাকৈ ভাল লাগিছে। আমাৰ 126জন বিধায়ক আমি একেলগে সকলো দলৰ বিধায়ক আমি আজি বাছেৰে আমি গৈ কোকৰাঝাৰ সচিবালয়ত আমাৰ বাজেট সেশন হ'ব। আৰু প্ৰথমবাৰৰ কাৰণে যিহেতু হৈছে, গতিকে মোৰো নতুন এটা এক্সপিৰিয়েঞ্চ হ'ব। সঁচাকৈ ভাল যে সকলোকে ইয়াতে একেলগে লগ পাইছোঁ আৰু নতুন অভিজ্ঞতা এটা হৈছে। আজি বাছেৰে মানে সকলো একেলগে যে যোৱা প্ৰৱণতা একেলগে গৈছোঁ তাৰমানে। ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিধায়ক সঞ্জয় কিষাণ ডাঙৰীয়া আছে। সচৰাচৰ আপোনালোকে যিহেতু ইয়াতে বিধানসভা অধিৱেশন কৰে, আজি বিধানসভা বাজেট অধিৱেশন প্ৰথমবাৰৰ বাবে কোকৰাঝাৰত অনুষ্ঠিত হ'বলৈ গৈ আছিল, আকৌ আপোনালোকে বাছেৰে গৈছে। নিশ্চিতভাৱে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এয়া এক শক্তিশালী পদক্ষেপ। আপোনালোকে জানে যে মাননীয় দেশৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া, অমিত শ্বাহ ডাঙৰীয়াৰ সবল নেতৃত্বৰ বাবে মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ শক্তিশালী পদক্ষেপৰ বাবে আজি বড়োভূমিত সম্পূৰ্ণভাৱে শান্তি প্ৰতিষ্ঠা হৈছে। আৰু আজি আমি সকলো মন্ত্ৰী বিধায়কে আজি প্ৰথম অধিৱেশনৰ প্ৰথম দিনটোত আমি একেলগে এনেদৰে সম্পূৰ্ণভাৱে পলিউশ্যনমুক্ত এখন বাছত যাত্ৰা কৰিছোঁ। আৰু মই ভাবোঁ যে এই যাত্ৰা হৈছে আচলতে বড়োভূমিত শান্তি, বড়োভূমিত সমন্বয় আৰু বড়োভূমিৰ প্ৰগতিৰ বাবে। তো গতিকে নিশ্চিতভাৱে আজি আমি সমগ্ৰ অসমতে আচলতে এক হৈ পেলাই এখন শক্তিশালী অসম প্ৰতিষ্ঠা কৰাৰ যি প্ৰয়াস চলি আছে, ই এক যোগাত্মক আজিৰ এই দিনটো হ'ব। আৰু মই ভাবোঁ যে এনেদৰে আমি অসমখনক ভাৰতবৰ্ষৰ বহুত শক্তিশালীভাৱে প্ৰতিষ্ঠা কৰাৰ ক্ষেত্ৰত এনেধৰণৰ পদক্ষেপবিলাক আটাইতকৈ আমাৰ সহায় হ'ব। ধন্যবাদ জ্ঞাপন কৰিছোঁ। বিধায়ক চক্ৰ গগৈ ডাঙৰীয়া আছে। এটা সময়ত ডিভাইড 50-50 কৈছিলে, আজি কিন্তু তাতে আপোনালোকৰ বিধানসভাৰ প্ৰথমটো দিন, তাকো বাজেট অধিৱেশনৰ প্ৰথমটো দিন তাতে অনুষ্ঠিত হ'ব। গতিকে সকলো আপোনালোকে গৈছে। গতিকে এটা বড়োলেণ্ডবাসীৰ বাবে এটা শুভ বাৰ্তা বা বড়োলেণ্ডবাসীৰ বাবে এটা গুড মেছেজ যাব নহয় জানো? নিশ্চিতভাৱে এইটো কেৱল বড়োলেণ্ড বুলিয়ে নহয়, সমগ্ৰ অসমবাসীৰ বাবে এটা শুভ বাৰ্তা। মই বিধানসভাৰ সন্মানীয় অধ্যক্ষ ডাঙৰীয়া আৰু আমাৰ NDAৰ বিধায়িনী দলৰ নেতা মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক আমি ধন্যবাদ জনাইছোঁ। তেখেতে আচলতে গোটেই সমগ্ৰ অসমখনক একত্ৰিত কৰিবৰ নিমিত্তে মানুহক মৰম আৰু স্নেহৰ বন্ধনেৰে বান্ধোন ৰাখি জাতিটোক শক্তিশালী কৰাৰ প্ৰয়াস কৰিছে। মোৰ 10 বছৰীয়া বিধায়কৰ ইতিহাসত এইটো মই প্ৰথম অভিজ্ঞতা। এনেধৰণে আমি অসমৰ বিধানসভাৰ পৰা বাহিৰত গৈ
একেবাৰে নামনি অসমৰ শেষ প্ৰান্তৰ এখন ৰাজ্যত জিলাত গৈ আজি আমি বিধানসভাখন তাত অনুষ্ঠিত হ'ব এদিনৰ বাবে হ'লেও নিশ্চিতভাৱে এটা নতুন অনুভৱ আহিছে। মই আশা ৰাখিছোঁ ইয়াৰ যোগেদি আমাৰ মাজত এটা সমন্বয়ৰ বাৰ্তা আহিব। তাৰোপৰি এটা কথা, এদিন বড়োভূমি বুলি ক'লে বন্দুক বাৰুদৰ শব্দৰ জনজননীত মানুহ তাতে যাবলৈ সাহ কৰা নাছিল। আজি যিটো শান্তিময় পৰিৱেশ বিৰাজ কৰিছে ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াৰ নেতৃত্বৰ এই চৰকাৰখনৰ উদ্যোগত, গতিকে এই শান্তিময় পৰিৱেশত নিশ্চিতভাৱে আমি সকলো বিধায়কে গৈ তাত উপস্থিত হ'ব পৰাটোৱে আজি প্ৰতীয়মান কৰিছে যে অসমত কেনেধৰণে শান্তি বিৰাজমান কৰিছে। গতিকে এই যি অৱস্থা, এই যি ব্যৱস্থা বৰ্তি থাকক, মই তাকে আশা কৰিছোঁ। খুব ভাল লাগিছে আজি আমি বড়োলেণ্ডত কোকৰাঝাৰত আমাৰ বিধানসভাৰ যি অধিৱেশন, যি বাজেট ছেছন 2025 আজি প্ৰথমটো দিন আমি কোকৰাঝাৰত যাম। তাতে ব্যৱস্থা কৰিছে অধিৱেশনৰ। আৰু তাতোকৈ ইম্পৰ্টেণ্ট কথা যে তাত অল ৰাউণ্ড ডেভেলপমেণ্ট অফ 6 চিডুল এৰিয়াছ, সেইটোৰ ওপৰত আজি স্পীকাৰে যিটো ইনিচিয়েটিভ লৈছিল, স্পীকাৰ্ছ ইনিচিয়েটিভ, তাৰ ওপৰত তাত আলোচনা হ'ব যে আমাৰ যিসকল লোক বাস কৰে, ষষ্ঠ অনুসূচীৰ যি এৰিয়াছ আছে, সেইটো তাত আলোচনা হ'ব। আৰু তেওঁলোকৰ কাৰণে এইটো খুব ভাল হ'ব। এইটো আচলতে আমাৰ জনজাতি লোকসকলৰ কাৰণে এটা মেছেজ যাব, এটা বাৰ্তা যাব যে আমাৰ চৰকাৰখনে তেখেতসকলৰ কাৰণে বহুত ভাবে, চিন্তা কৰে। স্পীকাৰ মহোদয়ক মই ধন্যবাদ জনাওঁ যে এইটো এটা ভাল মেছেজ থাকিব। আই থিংক এইটো গোটেই ইণ্ডিয়াৰ মাজত এনেকুৱা এটা ইনিচিয়েটিভ হৈছে, এইকাৰণে তেওঁক ধন্যবাদ দিওঁ। আৰু BTCৰ মানুহেও এটা বৰ উৎসাহ আছে। মই দেখিছোঁ যে কাইলৈ মই ছ'চিয়েল মিডিয়াতো দেখিছোঁ যে এইটো তেওঁলোকৰ কাৰণে এটা নতুন এক্সপিৰিয়েঞ্চ, কি হয় বিধানসভাত চাব চবে। আই থিংক এইটো ভাল, ধুনীয়া ভাল ডিচিশ্যন। মানে শুই মেলি আহিছোঁ আৰু খুব ভালো লাগিছে আৰু নতুনটো এটা কিবা এটা দেখা পাম। কোকৰাঝাৰত গৈছোঁ আগত, মানে আজি বাছত যাম, বাছৰ যাত্ৰা ভাল লাগিব। আৰু মাননীয় অধ্যক্ষ দৈমাৰী ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ, নতুন এটা কনচেপ্ট আনি দিলে। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় যি এটা বৃহৎ লক্ষ্য লৈ পেলাই, আৰু প্ৰকৃততে হয় কেইটামান বছৰ আগলৈকে আমি ভয়ত আছিলোঁ, গোষ্ঠীগত সংঘৰ্ষ হৈছিল, গুলি ফুটিছিল, বম ফুটিছিল, কাৰফিউ চলি থকা, এই কিডনেপিং 6টা বজাতে দোকান বন্ধ হৈ যোৱা এই BTD অঞ্চলত এতিয়া মুকলিকৈ বিধানসভা অধিৱেশন হ'বলৈ গৈ আছোঁ, তাকো বাছত গৈ আছোঁ। এইটো এটা ভাল বাৰ্তা যাব ৰাজ্যখনৰ বাবে আৰু গোটেই দেশখনৰ বাবে। মই খুবেই আনন্দিত আৰু সৌভাগ্যৱান এই ক্ষণটোৰ মানে সাক্ষী হ'বলৈ পাম। আৰু কোকৰাঝাৰ ভ্ৰমণৰ প্ৰাক্ষণত এনেদৰে উৎফুল্লিত হৈ পৰিল মন্ত্ৰী বিধায়কসকল। আৰু এদিনৰ বাবে মিনি দিছপুৰত পৰিণত হৈছে এইফালে বজালী। বাজেট অধিৱেশনলৈ যোৱা বিধানসভাৰ মন্ত্ৰী বিধায়কসকলৰ আপ্যায়নৰ বাবে বজালীত ব্যাপক প্ৰস্তুতি। বজালী জিলা আয়ুক্তৰ কাৰ্যালয়ত পুৱাৰ আহাৰ আৰু নিশাৰ আহাৰ গ্ৰহণ কৰিব মন্ত্ৰী বিধায়কসকলে। অভ্যৰ্থনাৰ বাবে নিৰ্মাণ কৰা হৈছে বিশাল আকৃতিৰ ভোজনালয় আৰু গাড়ী পাৰ্কিঙৰ ব্যৱস্থা। অভ্যৰ্থনাৰ প্ৰতিটো দিশৰ বুজ লৈছে জিলা আয়ুক্তৰ লগতে বজালীৰ আৰক্ষী অধীক্ষকগৰাকীয়ে। এই মুহূৰ্তত কোকৰাঝাৰ সচিবালয়ৰ পৰা BTR সচিবালয়ৰ পৰা আমাৰ জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকা আৰু বজালীৰ পৰা আমাৰ সতীৰ্থ সাংবাদিক কৈলাশ ডেকাৰ সৈতে আমি সংযুক্ত হৈছোঁ পোনপটীয়া সম্প্ৰচাৰত। বিজু, প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত বাজেট অধিৱেশন হ'বলৈ গৈ আছে, প্ৰস্তুতি কেনেকুৱা এইখিনি মুহূৰ্তত? হয় জয়ন্ত, দেশ স্বাধীন হোৱাৰ পাছত ৰাজ্যৰ ৰাজধানীৰ বাহিৰত প্ৰথমখন বাজেট অধিৱেশন, অসম বিধানসভাৰ অধিৱেশন দিছপুৰৰ বাহিৰত অনুষ্ঠিত হ'ব। আৰু কোকৰাঝাৰত আমি যোৱাকালিৰ পৰা পৰিৱেশ দেখাই আছোঁ যে কেনে এক উৎসৱমুখৰ পৰিৱেশ আৰু উৎসুকতাৰে সকলো ৰৈছে। আৰু ইয়াত BTC প্ৰশাসনৰ তৰফৰ পৰা যি নিখুঁতভাৱে অসম বিধানসভাৰ বাজেট অধিৱেশনৰ শুভাৰম্ভৰ দিনটো ইয়াত ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'ব, তাৰ প্ৰতি লক্ষ্য ৰাখি BTC প্ৰশাসনৰ তৰফৰ পৰা বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে। আৰু সুচাৰুৰূপে যাতে যিসকল অসম বিধানসভাৰ সদস্য ইয়াত আহি উপস্থিত হ'ব, বাছেৰে 5খন বাছেৰে ইতিমধ্যে দিছপুৰৰ পৰা তেওঁলোকে ওলাই আহিছে কোকৰাঝাৰ অভিমুখে। আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই যোৱা নিশা
মাজনিশা 12:45 তেওঁ গাড়ীৰে আহি উপস্থিত হৈছে কোকৰাঝাৰত আৰু ৰাজ্যপালগৰাকীয়ে দুদিন ধৰি ইয়াতে বাহৰ পাতি আছে 12 বজাৰ লগে লগে ইয়াত ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'ব অসম বিধানসভাৰ 2025-26 বৰ্ষৰ বাজেট অধিৱেশন আৰু তাক লৈ এক নিকপকপীয়া আৰু উৎসৱমুখৰ পৰিৱেশৰ ইয়াত বিৰাজ কৰিছে বড়োভূমিতে এটা সময় আছিল যিটো সময়ত ইয়াত আচলতে কোৱা হৈছিল যে ইয়াত ডিভাইড আছাম 50-50 অসম বিভাজিত কৰি বড়োলেণ্ড সুকীয়াকৈ গঠন কৰাৰ এক পৰিৱেশ তাত সূচনা হৈছিল দীৰ্ঘদিনীয়া 4-5 দশক ধৰা এটা নিৰবিচ্ছিন্ন ইয়াত আন্দোলন হৈছিল হত্যা হিংসা বোমা বিস্ফোৰণ অপহৰণ কিডনেপিং এনেধৰণৰ দেধাৰ ঘটনা সংঘটিত হোৱাত হাজাৰ হাজাৰ লোকৰ প্ৰাণহানি হৈছিল পাছত শান্তিৰ পৰিৱেশ বিৰাজ কৰিছে আৰু ইতিমধ্যে 3খনকৈ বড়ো চুক্তি স্বাক্ষৰিত হৈ গৈছে এনে সন্ধিক্ষণত বিটিআৰ চুক্তি স্বাক্ষৰিত হোৱাৰ পাছত যি পৰিৱেশ পৰিস্থিতি ইয়াৰ পাছত বিজেপি নেতৃত্বাধীন এনডিএ চৰকাৰ গঠনৰ পাছত প্ৰথমবাৰৰ বাবে ৰাজ্যৰ ৰাজধানী দিছপুৰৰ বাহিৰত অসম বিধানসভাৰ অধিৱেশন অনুষ্ঠিত হ'ব আজি 12 বজাত শুভাৰম্ভ হ'ব ৰাজ্যপালৰ ভাষণে ইয়াক লৈ পেলাই এই মুহূৰ্তত বিটিচি কাউন্সিলৰ মুখ্য প্ৰৱেশদ্বাৰৰ পৰিৱেশখিনি কেমেৰা পাৰ্চন সঞ্জয় বৰাই দেখাই আছে ইয়াত যি নিৰাপত্তা ব্যৱস্থা অসম বিধানসভাৰ মূল প্ৰৱেশদ্বাৰত যেনেধৰণৰ নিকপকপীয়া এক তালাচী প্ৰৱেশৰ সময়ছোৱাত সেই একেই পৰিৱেশ পৰিস্থিতি ইয়াতো বিৰাজ কৰিছে যাতে কোনো অপ্ৰীতিকৰ ঘটনা ভিতৰৰ মহলত সংঘটিত নহয় তাৰ প্ৰতি লক্ষ্য ৰাখি কৰা হৈছে আৰু ভিতৰৰ যি ব্যৱস্থা বিটিচিৰ যি 40জনীয়া সদস্যৰ বহিব পৰা যি ভৱন সচিবালয় সেই ভৱনত ইতিমধ্যে বিটিচি প্ৰশাসনৰ তৰফৰ পৰা 126গৰাকী সদস্য তাত বহিব পৰা কেপাচিটিতে নিৰ্মাণ কৰা হৈছিল আৰু বিটিচি সচিবালয়ৰ ভিতৰত যি মুখ্যমন্ত্ৰী বহিব পৰা ৰাজ্যপাল বহিব পৰা সুকীয়া তেওঁলোকৰ কোঠা ব্যৱস্থা কৰা হৈছে আৰু ঠিক একেদৰে প্ৰতিগৰাকী মন্ত্ৰীৰ বাবে অসম বিধানসভাৰ ভৱনত যিখিনি ব্যৱস্থা থাকে প্ৰতিগৰাকী মন্ত্ৰীৰ বাবে সুকীয়া কোঠা সেই ব্যৱস্থাও ইয়াত কৰা হৈছে অধ্যক্ষৰ বাবে বিশেষ কোঠাৰ ব্যৱস্থা কৰা হৈছে আৰু সেইখিনি ইতিমধ্যে কৰি তোলাৰ পাছত বিটিচি প্ৰশাসনৰ তৰফৰ পৰা বিটিচিৰ চিফ প্ৰমোদ বড়োৰ নেতৃত্বত যিখিনি কৰিবলগীয়া আছিল সেইখিনি ইতিমধ্যে কৰা হৈছে আৰু মূল প্ৰৱেশদ্বাৰৰ দৃশ্যসমূহ এইখিনি এনেদৰে আমি দেখাইছোঁ আৰু পৰৱৰ্তী সময়ত বিটিচিৰ পৰিষদীয় বিধানসভাৰ ভিতৰত য'ত অনুষ্ঠিত হ'ব অসম বিধানসভাৰ বাজেট অধিৱেশন 2025-26 বৰ্ষৰ বাজেট অধিৱেশনৰ শুভাৰম্ভীৰ সেইখিনি আমি পোনপটীয়াকৈ দেখাবৰ কাৰণে চেষ্টা কৰিম কিন্তু এই মুহূৰ্তৰ এইখিনিয়ে কথা যে ইতিমধ্যে দিছপুৰৰ পৰা 5খন বাছেৰে একেলগে মন্ত্ৰী বিধায়কসকল শাসক বিৰোধী সকলো আহি ইতিমধ্যে ৰাওনা হৈছে দিছপুৰৰ পৰা কোকৰাঝাৰ অভিমুখে আৰু মুখ্যমন্ত্ৰী আহি ইতিমধ্যে যোৱা মাজনিশাই ইয়াত উপস্থিত হৈছে তেওঁ কেতবোৰ আন কাৰ্যসূচী আছে সেইখিনি ইতিমধ্যে তেওঁ সমাপন কৰি পৰৱৰ্তী সময়ত বিটিচি বিধানসভা পৰিষদীয় সচিবালয়লৈকে আহিব নিশ্চয় বিজু আপুনি সংযুক্ত হৈ থাকিব আমাৰ আনগৰাকী সতীৰ্থ সাংবাদিক কৈলাশ ডেকা আছে বজালিৰ পৰা কাৰণ বজালিত ব্ৰেকফাষ্টৰ ব্যৱস্থা কৰা হৈছে নিশাৰ আহাৰৰ ব্যৱস্থা কৰা হৈছে বিশাল আয়োজন চলিছে 126গৰাকীকৈ মন্ত্ৰী বিধায়কৰ আপ্যায়নৰ বাবে জিলা আয়ুক্তৰ উদ্যোগত সেই বিশেষ ব্যৱস্থা গ্ৰহণ কৰা হৈছে কৈলাশ কেনেকুৱা প্ৰস্তুতি এই মুহূৰ্তত কিমান সময়ত বজালিত উপস্থিত হ'ব 5খনকৈ চাৰ্টাৰ্ড বাছ যি গুৱাহাটীৰ পৰা ইতিমধ্যে ৰাওনা হৈছে নিশ্চিতভাৱে জয়ন্ত চক কিছু মুহূৰ্তৰ পিছতে যি বজালি জিলাৰ আচলতে আৱৰ্ত ভৱনত বিধানসভাৰ আচলতে মন্ত্ৰী বিধায়কসকল আহি থকা বাছসমূহ আৰু উল্লেখ কৰিব বিচাৰিছোঁ যিহেতু দিছপুৰৰ বাহিৰত আচলতে প্ৰথমবাৰৰ বাবে অনুষ্ঠিত হ'ব যে বিধানসভাৰ বাজেট অধিৱেশন কোকৰাঝাৰ তাৰ পূৰ্বে যিহেতু বজালি যে আৱৰ্ত ভৱন আৰু আৱৰ্ত ভৱনত আচলতে এই আৱৰ্ত বিধায়ক মন্ত্ৰী যিহেতু ব্ৰেকফাষ্ট গ্ৰহণ কৰিব আৰু তাক লৈ এতিয়া সম্পূৰ্ণ সাজু হৈ পৰিছে বজালি জিলা প্ৰশাসন আৰু জিলা প্ৰশাসনে আচলতে এক কটকটীয়া নিৰাপত্তা ব্যস্ততাৰ মাজতে আচলতে এক সুন্দৰ পৰিৱেশ বিৰাজ এই মুহূৰ্তত যেহেতু কিছু স্থান দেখিবলৈ পোৱা গৈছে অন্যহাতে বিধায়ক সন্ধ্যা তালিকাৰ পাছত কেইবাগৰাকী আচলতে স্থানীয় মন্ত্ৰী বিধায়ক আহি ইয়াত উপস্থিত হৈছে অন্যহাতে উল্লেখ কৰিব বিচাৰিছোঁ যিটো আৰু কিছু মুহূৰ্তৰ পিছতে যি বাছসমূহ আহি এই স্থানত উপস্থিত হ'ব তাৰ পূৰ্বে আমি কথা পাতিবলৈ যত্ন কৰিম স্থানীয় আচলতে বিধায়ক যি ইয়াৰ মন্ত্ৰী ৰঞ্জিত কুমাৰ দাস আছে আপোনাৰ ওচৰলৈ পোনে আহিছোঁ যিহেতু আজি নিশ্চিতভাৱে আজি যিহেতু প্ৰথমবাৰৰ বাবে দিছপুৰৰ বাহিৰত অসম বিধানসভাৰ বাজেট অধিৱেশন অনুষ্ঠিত হ'ব কি ক'ব
হয়, আজি আচলতে কোকৰাঝাৰৰ লগতে সমান্তৰালভাৱে আমাৰ বজালী বাবু আমাৰ কাৰণে এটা ঐতিহাসিক দিন। কাৰণ কিয় এই বজালী পবিত্ৰ ভূমিত একেলগে সমগ্ৰ মুখ্যমন্ত্ৰী হওক বা অধ্যক্ষ হওক বা আমাৰ মন্ত্ৰী বা বিধায়কসকলে একেটা দিনতে অহা ইয়াতে তেনেকুৱা দৃষ্টান্ত নাছিলে বা কোকৰাঝাৰত যেনেকুৱাকৈ নাছিল ইয়াতো নাই। যিহেতু কোকৰাঝাৰত আজি 12 বজাৰ পৰা যিহেতু অধিৱেশন আৰম্ভ হ'ব তাৰ প্ৰাক মুহূৰ্তত তেওঁলোকে গুৱাহাটীৰ পৰা যিহেতু নিয়মিতভাৱে যিখিনি জলপানৰ প্ৰয়োজন জলপানৰ ব্যৱস্থা কিছু কৰা হৈছে আৰু ঘূৰি অহাৰ সময়ত আমি ইয়াতে একেলগে তেওঁলোকক আমি আহাৰৰ ব্যৱস্থা কৰিছোঁ আৰু সেইখিনি সময়ত মাননীয় মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰ থাকিব। কাৰণ যোৱাকালি মুখ্যমন্ত্ৰী ডাঙৰে ইতিমধ্যে কোকৰাঝাৰত উপস্থিত হৈছে। কেনেধৰণৰ বিশেষ সিদ্ধান্ত আজি কোকৰাঝাৰত গ্ৰহণ হ'ব? আমাৰ যিটো সচৰাচৰ যিটো বিধানসভাৰ যিটো নিয়ম সেই নিয়মৰ আধাৰতে বিধানসভা পৰিচালিত হ'ব অধ্যক্ষ বিশ্বজিৎ দৈমাৰী ডাঙৰীয়াৰ অধ্যক্ষতাত। আমি বিধানসভা বুলি ক'লে ধৰক কেবিনেটত বিভিন্ন ধৰণৰ কথা আনিব পাৰে, কিন্তু বিধানসভাত নিয়মিত যিটো এছপাৰ প্ৰচিডিউৰ এই প্ৰচিডিউৰ আধাৰতে এইবোৰ আলোচনা বিলোচনা হ'ব। ইয়াত আদৰণি কেনেদৰে জনোৱা হ'ব আৰু গামোচা মই সাধাৰণতে গামোচা যিহেতু আমাৰ দিয়া হয়, কিন্তু আমি বৰ্ণগড়ে হওক বা বজালীৰ হওক বা আমাৰ এই অঞ্চল বঙাইগাঁও অঞ্চলত আঢ়ৈহেটীয়া বা তিনিহেটীয়া বুলি কয়, যিখন নেকি সুন্দৰকৈ পিন্ধিব পাৰে, গা মুচিব পাৰে, আৰু তেনেকুৱা একোখনকৈ মই গামোচা তেওঁলোকক মানে প্ৰদান কৰিম। আৰু লগতে কামেশ্বৰ দাসৰ বিষয়ে এখন গ্ৰন্থ এখন লিখিছিলোঁ। কামেশ্বৰ দাসে 1937 পৰা 46লৈ MLA আছিলে আৰু সেইগৰাকী ব্যক্তি আমাৰ APSCৰ প্ৰথমগৰাকী অসমীয়া চেয়াৰমেন আছিলে। তেওঁৰ ওপৰত এখন গ্ৰন্থ এখন ৰচনা কৰিছিলোঁ, এই গ্ৰন্থখনো মই প্ৰদান কৰিম। ধন্যবাদ জনাইছোঁ। আৰু নিশ্চিতভাৱে উল্লেখ কৰিব লাগিব জয়ন্ত ছাৰ, ইয়াত মন্ত্ৰী বিধায়কসকল অহাৰ লগে লগে এক সম্বৰ্ধনা অনুষ্ঠানৰ আয়োজন কৰিব আৰু প্ৰতিগৰাকী আচলতে বিধায়ক মন্ত্ৰীক ফুলাম গামোচাৰে আদৰণি জনাব আৰু তাৰ পিছতে যিহেতু ইয়াত জলপান গ্ৰহণ পিছতে আচলতে পোনে পোনে যি কোকৰাঝাৰলৈ ৰাওনা হ'ব মন্ত্ৰী বিধায়কৰ দলটো আৰু নিশাৰ ভাগত আচলতে ইয়াত যি খাদ্য গ্ৰহণ কৰাৰ কথা উল্লেখ কৰিছে। উন্নত বিধে আচলতে এতিয়া সকলোৱে ব্যস্ত হৈ পৰা পৰিলক্ষিত হৈছে। জয়ন্ত সকলোকে আদৰিবলৈ নিশ্চয় কৈলাশ আপুনি সংযুক্ত হৈ থাকিব আৰু প্ৰস্তুতি এনেদৰে চলি আছে। পুৱাৰ আহাৰ গ্ৰহণ কৰিবাৰ খন্তেক সময় পিছতে উপস্থিত হ'ব 5খনকৈ বাছ, 126 গৰাকী মন্ত্ৰী বিধায়ক। আমি পুনৰবাৰ BTR পৰিষদীয় বিধানসভালৈ গৈছো। জ্যেষ্ঠ সাংবাদিক বিজু কুমাৰ ডেকা আছে। বিজু, বাজেট অধিৱেশন ইতিমধ্যে আজিৰ দিনটো এক ঐতিহাসিক দিন হিচাপে অভিহিত কৰা হৈছে। মন্ত্ৰী বিধায়কসকলে উল্লেখ কৰিছে, আপুনিও জনাইছে যে স্বাধীন ভাৰতত এয়া প্ৰথমবাৰৰ বাবে অসমত দিছপুৰৰ বাহিৰত বিধানসভাৰ বাজেট অধিৱেশন হ'বলৈ গৈ আছে। সন্মুখত পঞ্চায়ত নিৰ্বাচন আছে, গতিকে এই বাজেট অধিৱেশনে বিশেষভাৱে এইবাৰ তাৎপৰ্য বহন কৰিছে। লগতে কি কি বিষয় এইবাৰ বিশেষ অগ্ৰাধিকাৰ লাভ কৰিব এই অধিৱেশনত? ডেফিনেটলি 25-26 বৰ্ষৰ যি বিত্তীয় বাজেট অসম বিধানসভাৰ ৰুলছ এণ্ড প্ৰচিডিউৰ অনুসৰি ইয়াতে অনুষ্ঠিত হ'ব। কিন্তু শুভাৰম্ভ কৰিব যি শিডিউল আৰু প্ৰচিডিউৰ ৰুলছ, সেই ৰুলছ আৰু প্ৰচিডিউৰ মতে অসম বিধানসভাৰ ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'ব আৰু তাকে লৈ যি ব্যৱস্থাপনা ইতিমধ্যে কৰিব লাগিছিল BTC প্ৰশাসনৰ তৰফৰ পৰা সেইখিনি সম্পূৰ্ণৰূপে কৰা হৈছে আৰু 12 বজাৰ লগে লগে বাজেট অধিৱেশনৰ শুভাৰম্ভ ৰাজ্যপালৰ ভাষণেৰে আৰম্ভ হ'ব আৰু ৰাজ্য চৰকাৰৰ তৰফৰ পৰা NDAৰ নেতা হিচাপে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আৰু সংসদীয় পৰিক্ৰমা মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীৰ নেতৃত্বত যি বৈঠক BSC বৈঠক অনুষ্ঠিত হৈছিল, সেই বৈঠকত বিৰোধী পক্ষক আহ্বান কৰা হৈছিল যাতে ৰাজ্যৰ ৰাজধানীৰ বাহিৰত কোকৰাঝাৰত আজি অনুষ্ঠিত হ'বলগীয়া বাজেট অধিৱেশনৰ আৰম্ভণিৰ দিনটোত কোনো কাৰণত যাতে ৰাজ্যপালৰ ভাষণৰ বিৰোধী পক্ষৰ তৰফৰ পৰা কৰা নহয়, সেই তাৰ প্ৰতি লক্ষ্য ৰাখি অনুৰোধ কৰা হৈছিল আৰু সেই অনুৰোধক বিৰোধী পক্ষৰ তৰফৰ পৰা সঁহাৰি দিয়া বুলি জানিব পৰা গৈছে আৰু তেওঁলোকে সদৰি কৰিছে যে ৰাজ্যৰ ৰাজধানীৰ বাহিৰত প্ৰথমখন যি অধিৱেশন অনুষ্ঠিত শুভাৰম্ভ হ'ব, সেই অধিৱেশনত ঐক্য সংহতিৰ প্ৰতি লক্ষ্য ৰাখি বজাই ৰখাৰ স্বাৰ্থত বিৰোধী পক্ষই এইবেলিত 2025-26 বৰ্ষৰ বিত্তীয় বাজেট অধিৱেশনৰ শুভাৰম্ভৰ দিনটো ৰাজ্যপালৰ ভাষণৰ বিৰোধিতা নকৰে বুলি ইতিমধ্যে সদৰি কৰিছে বিৰোধী দলপতিৰ তৰফৰ পৰা বা বিৰোধী পক্ষৰ তৰফৰ পৰা। আৰু এই এক অতি ঐতিহাসিক এটা দিন। আজিৰ দিনটোত ৰাজ্যৰ ৰাজধানীৰ বাহিৰত খুব সম্ভৱতঃ দেশৰ ভিতৰতে প্ৰথমখন ৰাজ্যিক
বিধানসভাৰ অধিৱেশন অসমত দিছপুৰৰ বাহিৰত অনুষ্ঠিত হ'বলৈ গৈ আছে আৰু এইখিনিতে এই মুহূৰ্তত আকৌ এটা তথ্য আপোনালোকৰ সন্মুখত দাঙি ধৰিব বিচাৰিম যে অধ্যক্ষৰ নেতৃত্বত যিবোৰ কাৰ্যসূচী অসম বিধানসভাৰ মজিয়াত বিগত সময়ছোৱাত অনুষ্ঠিত হৈ আহিছিল সেই অধ্যক্ষৰ উদ্যোগত আজি অসম বিধানসভাৰ কাৰ্যক্ৰমণিকা অনুসৰি ৰুলছ এণ্ড প্ৰচিডিউৰ অনুসৰি অধ্যক্ষৰ উদ্যোগত ষষ্ঠ অনুসূচীৰ ওপৰতো এক আলোচনা ইয়াত অনুষ্ঠিত হ'ব বিধানসভাৰ মজিয়াত আৰু সেইটো এটা অতি গুৰুত্বপূৰ্ণ হিচাপে বিবেচিত হৈছে ষষ্ঠ অনুসূচীক লৈ পেলাই বিগত সময়ছোৱাত অসমত বিভিন্ন প্ৰান্তত যি দাবী উত্থাপিত হৈ আহিছিল জনগোষ্ঠীয় ৰাইজৰ মাজত সেই বিষয়ক লৈ পেলাই আজি এই কোকৰাঝাৰত BTC পৰিষদীয় বিধানসভাৰ মজিয়াত অনুষ্ঠিত হ'বলগীয়া অসম বিধানসভাৰ বাজেট অধিৱেশনত ৰাজ্যপালৰ ভাষণৰ পাছত এই অধ্যক্ষৰ উদ্যোগত অনুষ্ঠানত ষষ্ঠ অনুসূচীৰ ওপৰতো আলোচনা হ'ব নিশ্চয় বিজু ধন্যবাদ জ্ঞাপন কৰিছো এই মুহূৰ্তত আপোনাক কৈলাশ আপোনাকো ধন্যবাদ জনাইছো আমি পৰৱৰ্তী সময়ত পুনৰ সংযুক্ত হ'ম অশান্ত জৰ্জৰ আছিলে আজি তাৰিখত নাই আজি নাই এতিয়া তেনেকৈ ক'লে ভাল নালাগিব এতিয়া কোকৰাঝাৰো বা বিটিআৰো অসমৰ অবিচ্ছেদ্য এটা ডেভেলপড অংগ গতিকে আৰু ডেভেলপড হ'ব লাগে আৰু ইজনে সিজনৰ ওচৰলৈ চাপিব লাগে তাৰ কাৰণেই মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই পদক্ষেপ লৈছে খুব ভাল পাইছোঁ আৰু নতুন এটা এক্সপিৰিয়েঞ্চৰ কাৰণে আমি যাত্ৰা কৰিব ওলাইছোঁ আইছো পৰৱৰ্তী খবৰলৈ বঙাইগাঁও জিলাৰ নিত্য বজাৰত গুলীচালনাৰ ঘটনা আব্দুল সালাম নামৰ এজন ব্যৱসায়ীলৈ লক্ষ্য কৰি দুৰ্বৃত্তৰ গুলীচালনা এখন বাইকত অহা অচিনাক্ত দুৰ্বৃত্তৰ গুলীবৰ্ষণ ঘটনা সংঘটিত কৰিয়ে বাইকেৰে দুৰ্বৃত্তৰ পলায়ন কথম্পি প্ৰাণ ৰক্ষা পৰে ব্যৱসায়ী আব্দুল সালামৰ এটি চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা বঙাইগাঁও জিলাৰ নিত্য বজাৰত আব্দুল সালাম নামৰ এজন ব্যৱসায়ীলৈ লক্ষ্য কৰি দুৰ্বৃত্তই গুলীচালনা কৰে এখন বাইকত আহিছিল দুজনীয়া দুৰ্বৃত্তৰ দল অচিনাক্ত দুৰ্বৃত্তই গুলীবৰ্ষণ কৰে আৰু ঘটনা সংঘটিত কৰিয়ে বাইকেৰে পলায়ন কৰে দুজনীয়া দুৰ্বৃত্তই কথম্পি প্ৰাণ ৰক্ষা পৰিছে ব্যৱসায়ী আব্দুল সালামৰ অৱশ্যে কি কাৰণত এই গুলীচালনাৰ ঘটনা সংঘটিত হ'ল এয়া ব্যৱসায়িক শত্ৰুতা নে আন কিবা সেই বিষয়ে অৱশ্যে এতিয়াও সঠিককৈ জানিব পৰা হোৱা নাই এখন ব্যৱসায়িক প্ৰতিষ্ঠানলৈ লক্ষ্য কৰি ব্যৱসায়ীজনক লক্ষ্য কৰি গুলীচালনা কৰিছিল বাইকত অহা দুই দুৰ্বৃত্তই এই ব্যৱসায়িক প্ৰতিষ্ঠানখনতে সংঘটিত হৈছে এই গুলীচালনা আব্দুল সালাম ব্যৱসায়ীজনৰ নাম হৈছে আব্দুল সালামৰ এই ব্যৱসায়িক প্ৰতিষ্ঠানখনলৈ গুলীবৰ্ষণ কৰিছিল কথম্পি প্ৰাণ ৰক্ষা পৰিছে আব্দুল সালামৰ ইতিমধ্যে আৰক্ষীয়ে ঘটনাস্থলীত উপস্থিত হৈ তদন্ত আৰম্ভ কৰিছে যদিও দুৰ্বৃত্তৰ কোনো সন্ধান এই মুহূৰ্তলৈকে লাভ কৰিবলৈ সক্ষম হোৱা নাই বঙাইগাঁৱৰ পৰা আমাৰ সাংবাদিক উপানন্দ শৰ্মাৰ সৈতে সংযুক্ত হৈছো উপানন্দ এই গুলীচালনা ঘটনা সন্দৰ্ভত শেহতীয়া আৰু কি তথ্য লাভ কৰা হৈছে হয় জয়ন্ত নিশাৰ ভাগত চাঞ্চল্যকৰ গুলীচালনাৰ ঘটনা সংঘটিত হ'ল আৰু আজি কোকৰাঝাৰত অসম বিধানসভাৰ বাজেট অধিৱেশনৰ প্ৰথমটো দিন ইয়াতে অনুষ্ঠিত হৈছে আৰু ইয়াৰ প্ৰাকখনত নিশাৰ ভাগত এই গুলীচালনাৰ ঘটনা সংঘটিত হয় আৰু এগৰাকী ব্যৱসায়ী তেওঁৰ দোকান সামৰি তেওঁৰ বয় বস্তুসমূহ সামৰি তেওঁ ঘৰলৈ যাবলৈ প্ৰস্তুতি চলাইছে এনে সময়তে বাহিৰৰ পৰা বাইকত অহা দুৰ্বৃত্তই তেওঁৰ ভিতৰত থকা ব্যৱসায়ীগৰাকীক লক্ষ্য কৰি গুলীচালনা কৰে সৌভাগ্যক্ৰমে সেই সময়ত ব্যৱসায়ীগৰাকী হঠাৎ তেওঁ মূৰটো তললৈ নমাই দিয়াত গুলীটো তেওঁৰ ওপৰেৰে পাৰ হৈ যায় আৰু সৌভাগ্যক্ৰমে তেওঁ ৰক্ষা পৰে কি সমগ্ৰ ঘটনাই চাঞ্চল্য সৃষ্টি কৰিছে আৰু ঘটনা সংঘটিত কৰি এই গুলী চালনা কৰা দলটো কাৰোবাক সন্দেহ প্ৰকাশ কৰিছে উপানন্দ ব্যৱসায়ীজনে নাই ব্যৱসায়ীজনে জনোৱা মতে তেনেকুৱা ধৰণৰ তেওঁৰ শত্ৰুতা নাই আৰু কোনে ঘটনা সংঘটিত কৰিলে সেই কথা জানিব পৰা নাই আৰু ঘটনাৰ পিছতে জিলা আৰক্ষী অধীক্ষক মোহনলাল মীনাৰ নেতৃত্বত আৰক্ষী বিষয়াৰ দল তাতে গৈ উপস্থিত হৈছে আৰু তদন্ত আৰম্ভ কৰিছে আৰু তদন্তৰ পিছতহে ক'ব পৰা যাব প্ৰকৃততে উক্ত ঘটনাত কোন জড়িত কিন্তু সমগ্ৰ ঘটনাই আচলতে চাঞ্চল্য সৃষ্টি কৰিছে জয়ন্ত কেনেকুৱা ধৰণৰ ক্লু এই মুহূৰ্তত সংগ্ৰহ কৰা হৈছে খালী কাৰ্টিজ উদ্ধাৰ কৰা হৈছে জয়ন্ত যিটো গুলীচালনা কৰা হৈছিলে সেই গুলী গৈ তেওঁৰ গাত নালাগি সেই দোকানৰ বেৰত গৈ লাগে আৰু বেৰৰ পৰা ইতিমধ্যে গুলী উদ্ধাৰ হৈছে আৰু যাৱতীয় যি আৰক্ষীয়ে প্ৰাথমিকভাৱে কি সন্দেহ প্ৰকাশ কৰিছে ইয়াৰ কোনো উগ্ৰপন্থী সংগঠনৰ কোনো সদস্য হ'ব পাৰে
জয়ন্ত তেনেধৰণৰ এতিয়ালৈকে কোনো কথা প্ৰকাশ কৰা নাই আৰক্ষীয়ে তদন্তৰ স্বাৰ্থত গোটেইখিনি কথা এতিয়া প্ৰকাশ কৰা নাই কি কোনে জড়িত বা উগ্ৰপন্থী নে ধন লুট কৰাৰ চেষ্টা আছিলে কিন্তু এটা আশ্চৰ্যজনক কথা যে গুলীচালনা কৰাৰ বা গুলীচালনাৰ পূৰ্বে কিন্তু এই দুৰ্বৃত্ত দলটো কোনো ধৰণৰ টকা বা দোকানত প্ৰৱেশ কৰা বা টকা কাঢ়ি নিয়া এনেধৰণৰ কোনো ধৰণৰ চেষ্টাই নকৰিলে অকল দূৰৰ পৰা আহিছে দোকানৰ বাহিৰত ব্যৱসায়ী গৰাকীক লক্ষ্য কৰি তেওঁলোকে ৰখিছে আৰু গুলীচালনা কৰি লগে লগে পলায়ন কৰে যদি তেনেকে ধন লুট বা টকা লুট কৰাৰ কোনো প্ৰচেষ্টা থাকিলেহেঁতেন নিশ্চয় তেওঁলোকে প্ৰৱেশ কৰি ধন লুটৰ চেষ্টা কৰিছিলে আৰু সেই সময়ত ব্যৱসায়ী গৰাকী যিহেতু টকা গণিয়ে আছিলে গতিকে সেই সময়ত টকা নিয়াৰ সুবিধাও তেওঁলোকে ল'ব পাৰিলেহেঁতেন কিন্তু সেয়া কৰা নাই প্ৰকৃততে ঘটনাৰ উদ্দেশ্য কি সেয়া কিন্তু তদন্ততহে জানিব পৰা যাব জয়ন্ত ধন্যবাদ উপানন্দ ইয়াৰে সৈতে সময় হ'ল গুড মৰ্ণিং 18ৰ পৰা বিদায় লোৱাৰ খন্তেক বিৰতিৰ পিছতে মোৰ সতীৰ্থ সৌৰভে লৈ আহিব দ্ৰুত সংবাদ নমস্কাৰ